SSC GD ফিজিক্যাল মেডিকেল আহি আছে আৰু অগ্নিবীৰৰ ফিজিক্যাল মেডিকেল আহি আছে আৰু এই মেডিকেল টেষ্টত আমি পাছ কৰিবলৈ হ'লে আমি এই দুইটা বস্তু আজি অৰ্ডাৰ কৰিব লাগিব। চকুৰ 6/6 এইটো পৰীক্ষা তাত ভালদৰে চোৱা হয়, ভালদৰে পৰীক্ষা কৰা হয়। 20 ফুটমান আঁতৰৰ পৰা ABCD আটাইতকৈ সৰু চাৰ্টখনত যিটো তলত আখৰ লিখা হৈ থাকিব সেই আখৰটো পঢ়িব মানে আমি পাৰিব লাগিব। যদি পাৰোঁ তেনেহ'লে পাছ, যদি নোৱাৰোঁ তাৰ বাবে সলিউশ্যন দিছোঁ, অৰ্ডাৰ কৰা স্ক্ৰীনত দেখিয়াই আছে। ঘৰতে প্ৰেক্টিছ কৰি থাকিবা, মাজত মাত্ৰ আৰু এটা মাহ আছে। গতিকে অগ্নিবীৰৰ ঠিক তেনেকৈ চকুৰ 6/6টো চোৱা হয়। সকলোকে কৈছোঁ মেডিকেল টেষ্টৰ বাবে এই ABCD চাৰ্টখন অৰ্ডাৰ কৰি ঘৰতে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা, প্ৰেক্টিছ কৰি থাকা 20 ফুটমান আঁতৰৰ পৰা। আৰু যিটো আমাৰ কালাৰ ব্লাইণ্ডনেছ এটা টেষ্ট কৰোৱা হয়, মানে বিভিন্ন ধৰণৰ ৰং দিব, ৰঙৰ মাজত কিছুমান সংখ্যা লিখা হৈ থাকিব, সেই সংখ্যাসমূহ তুমি ক'ব পাৰিব লাগিব। গতিকে SSC GD অগ্নিবীৰ সকলোকে কৈছোঁ এই দুইটা বস্তু আজিয়ে অৰ্ডাৰ কৰা, ঘৰতে প্ৰেক্টিছ কৰি থাকা যাতে সময়ত যাতে ফেইল নোহোৱা।